লখিমপুৰত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ইন্দ্ৰকল্প তামুলী ওৰফে বাবা তামুলী নামৰ এজন ব্যক্তিয়ে ৰামপুৰৰ এগৰাকী আদিবাসী কিশোৰীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা চলায়। পৰৱৰ্তী সময়ত ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ঘৰখনত উপস্থিত হৈ যদিও ইন্দ্ৰকল্প তামুলী ওৰফে বাবা তামুলী পলায়ন কৰে। এই ঘটনাক লৈ সমগ্ৰ ৰামপুৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজ তথা দল সংগঠনে বাবা তামুলীক গ্ৰেপ্তাৰ কৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইন্দ্ৰকল্প তামুলী ওৰফে বাবা তামুলী নামৰ পাখণ্ডটো সম্প্ৰতি পলাতক। চিলনিবাৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। হয়, নমস্কাৰ। লখিমপুৰ জিলাৰ চিলনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ কলিতা গাঁৱত আজি এজনী আদিবাসী যুৱতীৰ ওপৰত বাবা তামুলী নামৰ এটা পাখণ্ড নৰপিশাচে বলৎকাৰ কৰিবলৈ বিচাৰিছিল আৰু তেওঁক উলংঘ কৰি দিছিল ছোৱালীজনীক। সেইবাবে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এই নৰপিশাচৰ ঘৰত আহি উপস্থিত হৈছোঁ, কিন্তু তেওঁ পলাতক অৱস্থাত আছে। আমি চিলনিবাৰী আৰক্ষী চকীত বাৰম্বাৰ ফোন মৰাৰ পাছতো এতিয়ালৈকে তেখেতসকলে আহি পেলাই ইয়াত উপস্থিত হোৱা নাই। 24 ঘণ্টাৰ ভিতৰত যদি সেই বাবা তামুলী নৰপিশাচক যদি ইয়াত আনি পেলাই প্ৰশাসনে যদি ব্যৱস্থা নকৰে, তাৰ ওপৰত আমি আমাৰ নিজৰ মতে যি কৰিব লাগে আমি কৰিম আৰু গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব, অন্যথা পৰিস্থিতি ভয়ংকৰ ৰূপত যাবলৈ বাধ্য হ'ব। এয়ে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা আমি লখিমপুৰ জিলা প্রশাসনক অবগত কৰিছো। ব্যুৰো ৰিপৰ্ট, সংবাদ লহৰ।